অনিশ্চয়তাত মাজুলী যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য যোৱা 15টা দিনে বন্ধ হৈ আছে দলং নিৰ্মাণৰ কাম সম্প্ৰতি দলং নিৰ্মাণৰ বাবে অনা ৰদত ধৰিছে মামৰে নিখা মাজুলীৰ পৰা দুলিয়াজানলৈ ঘূৰাই লৈ যোৱা হৈছে এই ৰথসমূহ বিআৰচি কোম্পানীৰ মূল প্ৰতিষ্ঠানলৈ লৈ যোৱা হৈছে এই ৰথসমূহ শুকুৰবাৰে নিখা ৰাইজে আবদ্ধ কৰে এক ৰথ ভৰ্তি টেইলাৰ আৰু মামৰে ধৰাৰ বাবে ঘূৰাই দিয়া বুলি স্বীকাৰ চালকৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সামগ্ৰীসমূহ নিয়াত এতিয়া আশাহত হৈ পৰিছে মাজুলীবাসী এই পুনৰবাৰ জনাইছো মাজুলীৰ পৰা অহা এই খবৰ অনিশ্চয়তাত এতিয়া দেখা পোৱা গৈছে মাজুলী যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য বিগত 15টা দিন ধৰি নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে যাৰ বাবে ৰাইজে অনিশ্চয়তাত ভুগিছে নিখা মাজুলীৰ পৰা দুলিয়াজানলৈ এই ৰথসমূহ লৈ অহা হৈছিল 15টা দিন ধৰি বন্ধ হৈ আছে দলঙৰ নিৰ্মাণ কাৰ্য বিআৰচি কোম্পানীৰ মূল প্ৰতিষ্ঠানলৈ ইতিমধ্যে ঘূৰাই লৈ যোৱা হৈছে সামগ্ৰীসমূহ এৰা দলঙৰ সামগ্ৰী আহিছে সেইখিনি দিনৰ পক্ষে লৈ যাওক কিন্তু ৰাতি কিয় নিব লাগে এটাতো 10টা বাজিলে 10টা বজাত নিব নালাগে সেইখিনিকে পাব্লিক জাগি উঠিছে ৰাতি লৈ গৈছে আগতে দুবাৰ নিছে বুলি কৈছে এখন গাড়ী তেওঁ নিজে কৈছে যে আমি আগত মত দি নিছো বুলি কৈছে কিয় নিব লাগে আপুনি এটি টিপ হতি দুবাৰ তেওঁলোকে দিনত নিয়ক কিবা নিবলগীয়া আছে ৰাতি কিয় নিছে এতিয়া 10টা বাজিলে দলংখন বন্ধ হৈ আছে দলংটো বন্ধ হৈছে বুলি আমি শুনিয়ে আছো আৰু সেই পৰ্যায়ৰ বস্তু কিয় নিবলগীয়া হৈছে তেওঁলোকৰ কিবা খেলিমেলি লাগে তেওঁলোকে বিভাজন কৰক পৰি থাকক কিন্তু বস্তু ইয়াৰ পৰা তেওঁলোকে নিব নালাগে নহয় আকৌ লোডিং কৰি কিয় লৈ যাব নিয়ক দিনৰ পক্ষ নিয়ক ৰাতি নিব নালাগে তেওঁলোকে দিনত জনসাধাৰণেও দেখিব কিন্তু ৰাতি কিয় নিছে এতিয়াতো 10টা বাজিলে মুখ্যমন্ত্ৰী হিমন্ত ছাৰক আমি অনুৰোধ কৰিছোঁ যে এই তদন্তটো ভালকৈ কওক কিয় আমাৰ মাজুলীক প্ৰবঞ্চনা কৰিছে দলঙলৈ অনা বস্তু কিয় মুখ্যমন্ত্ৰী মহোদয় ঘূৰাই নিছে আমি সেই খুব কৈছোঁ ৰাইজে এই সমাধানটো মানে তদন্তটো ভালকৈ কৰক ব্ৰিজৰ ছাইডৰ পৰা এইটো দুলিয়াজানলৈ হয় সেইটো ছাৰ আমি নাজানিম আমি কোম্পানী এজন সৰু ষ্টাফ আমাক বিআৰচি যোনটো ডিউটি দিয়ে সেইটো ডিউটি কৰিব লাগিব আমি আমাৰ বেলেগ এটা ছাইট চলি আছে তালৈ যাব চাগে এতিয়া মই নাজানো হেড অফিচ দুলিয়াজান যোৱাৰ পিছতে গম পাম চব বস্তু যোৱা নাই ছাৰ সব বস্তু যোৱা নাই মানে যোনবিলাক এতিয়া কাম চলা নাই যোনকেইটা বস্তু কাম ইয়াত নাই সেইকেইটা বস্তু লৈ গৈছে ৰডখিনি মানে এইখিনি আপোনাৰ কনষ্ট্ৰাকশ্যন হ'লেও তাৰমানে এইখিনি ছাৰ মোৰ আন্দাজ কোৱা মতে এইখিনি অকণমান ৰিজেক্ট হৈছে ৰিজেক্ট মানে এইখিনি আপোনাৰ জং ধৰিছে মামৰ ধৰিছে বন এতিয়া কিবা এটা কথাত দিল্লীত কিবা এটা ফেচলা হৈ আছে বুলি কৈছে সেইটো কাৰণে এতিয়া বন্ধ হৈ আছে দিনত ছাৰ নিলে মানে আপোনাৰ মোৰ দীঘল গাড়ী ডাঙৰ গাড়ী অসুবিধা হয় সৰু গাড়ী চলে বহুত সেইটো কাৰণে সদায় নাযাওঁ মই দুবাৰ লৈ গৈছোঁ হয় এই দুবাৰ হৈছে দিছে ছাৰ ইয়াত মই আনিছোঁ এতিয়া 36 না 37 মান আছে আৰু আছে ভালেমানখিনি আছে তেতিয়া 27 না কিমান নিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ